যাৰ হৃদয়ত বোলে আনন্দ নাই তেওঁৰ হৃদয়ত বোলে কৃষ্ণও নাই। মনত ৰাখিব, কৃষ্ণ শব্দৰ অৰ্থই আনন্দ। আপুনি বাস্তৱত চাব, যাৰ মন সদায় আনন্দত থাকে তেওঁ মাছ মাংস ঘিউ মৌ জুতি লগাই খাব নালাগে। সুদা মচুৰ দালি পানী আলু পিটিকাই খাওকচোন, বা স্বাস্থ্য কিমান সুন্দৰ হ'ব। যাৰ মন সদায় আনন্দত থাকে তেওঁৰ বেমাৰ আজাৰো কম। এতিয়া বৰ্তমান সময়ত দেখিবলৈ গৈছে কলিৰ ইমান প্ৰভুত্ব বিস্তাৰ হৈছে। কলিৰ প্ৰভাৱত পৰি জীৱশ্ৰেষ্ঠ মনুষ্যৰ হাঁহি বোলা বস্তুটো নাইকিয়া হ'ল। আছেনে বাৰু? নেহাঁহিলে হয় নহয় কাৰণেহে দাঁতকেইটা উলিয়াই থৈ দিয়ে কোনৰ পৰা। অন্তৰৰ পৰা হাঁহে নাহে বাৰু? আজি কিন্তু অন্তৰৰ পৰা হাঁহিছে আপোনালোকে, হয়নে বাৰু? যিসকল লোকে পেট বিষাই যোৱাকৈ হাঁহিব পাৰে তেওঁলোকে গেছৰ টেবলেট খাব নালাগে। মনত ৰাখিব। আজি আনন্দ মনেৰে ৰাতি টোপনি ক্ষতি কৰক, কালিলৈ ৰাতিপুৱা চাব মুখৰ উজ্জ্বলতা বাঢ়িবহে। বহুতে যুক্তি দিয়ে, নাই চুগাৰ প্ৰেছাৰ আছে টোপনি ক্ষতি কৰিব নোৱাৰে। হেৰ' ঈশ্বৰৰ নামত টোপনি ক্ষতি কৰা, চুগাৰ প্ৰেছাৰ কমি যাব। বেমাৰী ৰখি টোপনি ক্ষতি কৰকচোন, বা একেৰাতিয়ে চকু গৈ ক'ৰবাত পাবগৈ। আৰু যিসকলে ঈশ্বৰৰ নাম গুণ লৈ মনটো আনন্দত থাকে তেওঁলোকৰ চেহেৰাটো ধুনীয়া হয়। আমাৰ ৰামকোঁৱৰ বাপক দেখিছেনে নাই? কিমান দিনৰ আগৰ পৰা পাই আছোঁ, মানুহটো আগতকৈ ধুনীয়াহে হৈ গৈছে। আইগৰাকী ঈৰ্ষাই হয় কেতিয়াবা। কিয়? মনটো আনন্দত ৰাখে। আনন্দই ব্ৰহ্ম, ব্ৰহ্মই কৃষ্ণ। সেইকাৰণে মই আইসকলক কওঁ, যিসকল আই মাতৃয়ে ঈশ্বৰৰ নাম গুণ গাই মনটো আনন্দত ৰাখে অন্ততঃ বিউটি পাৰ্লাৰ খৰচটো কমি যাব। এনেই ধুনীয়া হ'ব চেহেৰাটো। আপোনালোকে প্ৰমাণ চাওক বাৰু, হয় নহয়? গতিকে ভগৱন্ত এই নাম বস্তু ভগৱন্ত কৃষ্ণদেৱে আমালৈ থৈ গৈছে। তাৰমানে ভগৱন্ত কৃষ্ণদেৱ যেতিয়া বৈকুণ্ঠলৈ গুচি গ'ল, বৈকুণ্ঠলৈ যাওঁতে দুটা বস্তু লগত লৈ গ'ল। আমাৰ একেবাৰে সহজ সৰল অসমীয়া ভাষাত ক'বলৈ গ'লে ভগৱন্ত কৃষ্ণদেৱে দুটা টোপোলা লৈ গুচি গ'ল। কলিৰ মলমতী মনুষ্যৰ কাৰণে এটা টোপোলা থৈ গ'ল। এতিয়া আপুনি ভাবক, আমি লৈ যোৱা দুটাত গুৰুত্ব দিব লাগে নে আমালৈ থৈ যোৱাটোত বেছি গুৰুত্ব দিব লাগে? বহুতে কথাটো বুজি নাপায়, থৈ যোৱাটোত গুৰুত্ব নাই, লৈ যোৱা দুটাত বেছি গুৰুত্ব, সেইকাৰণে খেলি মেলি লাগে। এই মহা পণ্ডিতবিলাকে লৈ যোৱা দুটাত গুৰুত্ব দিয়ে, সৰ্বসাধাৰণ ৰাইজে কিন্তু থৈ যোৱাটোতহে গুৰুত্ব দিয়ে। কি লৈ গ'ল, কি থৈ গ'ল? অ পৃথিৱী এৰিলা কৃষ্ণে ধৰ্ম জ্ঞানলৈ, গৈলা বৈকুণ্ঠ কৈত গুণ নাম থৈ। যে ভগৱন্ত কৃষ্ণদেৱে ধৰ্ম আৰু জ্ঞান এই দুটা টোপোলাৰ লগত লৈ গুচি গ'ল। ধৰ্ম বুলি ক'বলৈ যাওঁতে কৰ্মৰ মাৰ্গৰ কথা কৈছে, জ্ঞান বুলি ক'বলৈ যাওঁতে জ্ঞান মাৰ্গৰ কথা কৈছে। কিন্তু আমালৈ কি থৈ গ'ল? কেৱল গুণৰ নাম। আৰু সেই নামৰ ইমান মহিমা, ভগৱন্ত কৃষ্ণদেৱে তেওঁৰ সৰ্বশক্তিৰ নামত প্ৰয়োগ কৰি থৈ গৈছে যে পূৰ্বতে স্বয়ং ভগৱন্ত কৃষ্ণদেৱক স্বচক্ষুৰে দৰ্শন কৰি যিটো ফল পাইছিলে, তেওঁৰ নাম লৈ কলিৰ মলমতী মনুষ্যই বোলে বেছি ফল পায়। পাৱে যেন ফল পূৰ্বে কৃষ্ণ দৰ্শনে, ততোধিক পাৱে আৱে নামৰ কীৰ্তনে। তেওঁৰ নাম লৈ আমি বেছি ফল পাইছোঁ আজি। আৰু ইয়াৰ বাস্তৱ বাতটো হ'ল এইটোৱেই, কিবা এটা বস্তু পাই যোৱাতকৈ পাবলৈ যিটো হেঁপাহ, তাত প্ৰেম আছে, আনন্দ আছে। পাম এতিয়া আনন্দ থাকে, নহয়নে বাৰু? পাই যোৱাৰ পিছত সেই আনন্দটো থাকেনে বাৰু? বাস্তৱত প্ৰমাণ কৰি চাওক, আইসকলেতো প্ৰমাণ পাই গৈছে, যদিহে বন্ধনৰ পৰা পইচা লৈ পাইছে। বন্ধন গোটৰ পৰা পইচা ল'বলৈ হ'লে সপ্তাহে সপ্তাহে মিটিঙলৈ গৈ থাকিব লাগে। 50,000 টকা এটা আপুনি
আবেদন কৰিছে, পাব আৰু মনটো ফূৰ্তি লাগি থাকে। সম্পাদিকাই ক'লে, হেৰি অহা সপ্তাহত আপোনাৰ পইচা হৈ যাব, আপুনি সাজু হৈ আহিব। এসপ্তাহ টোপনিয়ে নাযায় আনন্দ ধৰণে বাৰু। কিমান ভাল লাগিব। যে পইচাটো লৈ ঘৰ সোমোৱালেহি লগে লগে অশান্তি আৰম্ভ হ'লে বাৰু। ইটোকো লাগে সিটোকো লাগে, জোৰাই নমৰা হ'ল। তাৰপিছত সপ্তাহে সপ্তাহে দিওঁতে উপায় নাইকিয়া হয়। এতিয়া সেই নামৰ পৰা আমি মহাফলটো পাবলৈ হ'লে আমাক কিন্তু এটা বস্তু বিশেষ প্ৰয়োজন হ'ব। সেইটো হ'ল নামৰ প্ৰতি থকা সুদৃঢ় বিশ্বাস। বিশ্বাসে নামৰ ৰক্ষা। বিশ্বাস নভৰিলে নামে নকৰন্ত ৰক্ষা, মনত ৰাখিব। আজি আপোনালোকে ভাগৱত শুনিছে, ঈশ্বৰৰ কথা শুনিবলৈ আহিছে। সুদৃঢ় বিশ্বাসেৰে যদি কথাবিলাক গ্ৰহণ কৰে, তেতিয়া সেই নামে আপোনাক ক্ৰিয়া কৰিব।